ৰাধা এজনী দুখীয়া ছোৱালী আছিল। তাইৰ পংকজৰ লগত নতুন নতুন বিয়া হৈছিল। তাইৰ শাহু নাছিল, বাছ এজনী ডাঙৰ জা আছিল যোনে নিজক সদায় শাহুৰ নিচিনা ভাবিছিল আৰু ৰাধাক সদায় দিগদাৰ দিয়াৰ সুযোগ বিচাৰিছিল। যেতিয়া ৰাধা বিয়া কৰাই প্ৰথমবাৰ ঘৰত আহিল তো পূজা তাইক কথা শুনাই ক'লে, অ'হো মোৰ দিয়ৰৰ বিয়াটো হৈ গ'ল, কিন্তু বোৱাৰী এয়া কোৱা নিজৰ লগত কি লৈ আহিছা? কি বৌ, আপুনিতো দৰ্জাতে আৰম্ভ হৈ গ'ল, আগত আমাক ভিতৰততো সোমাবলৈ দিয়ক। মই তোমাক ভিতৰত আহিবলৈ কেতিয়া মানা কৰিছো ভাই? যৌতুকত একো দেখা নাই সেইবাবে সুধি ললো। তোমাৰ পৰা এয়াই আশা আছিল ভাইটি, যদি মোৰ পচন্দ মতে বিয়া কৰিলাহেঁতেন তেনেহ'লে চালা হয় তাই কিমান গহনা লৈ আহিল হয়। কিন্তু বৌ, এয়া ৰামায়ণটো গহনাতকেও দামী হয়, এয়াত সীতামা আছে। পূজা তাৰ পৰা খং কৰি গুচি গ'ল। ৰাধাৰ তাইৰ ব্যৱহাৰ বৰ অদ্ভুত লাগিল, কিন্তু পংকজ তাইক চম্ভালি ল'লে। পূজা ৰাধাক সদায় সৰু কৰাৰ চেষ্টা কৰিছিল। কি ৰাধা, তুমি এতিয়ালৈকে মোক সেৱা কৰা নাই? তোমাতকৈ ডাঙৰ হয় মই। বাছ বাইদেউ, এতিয়াই পূজা কৰি আপোনাকে সেৱা কৰিলোহেঁতেন। থাকক থাকক, এনেও এখন চাৰিও মোৰ বাবে আনা নাই, সন্মান আৰু কি কৰিবা? কিন্তু বাইদেউ সোনকালে ৰন্ধা বঢ়া শেষ কৰা, মোৰ ভোক লাগিছে। ৰাধা ৰান্ধি লৈ আহিল, কিন্তু নিমখ অলপমান বেছি হৈ গৈছিল, যাৰ বাবে পূজা তাইৰ ওপৰত খং কৰিলে আৰু কাঁহীডাল দলিয়াই তাইৰ মুখৰ ফালে মাৰিলে। তুমিতো ৰান্ধিবও নাজানা, তুমি ক'ত জানা কি কেনেকুৱাকৈ ৰান্ধিব লাগে? তোমালোকতো কিবাকৈ এসাঁজ খোৱা, পনীৰৰ চেহেৰাও কেতিয়াবা দেখিছা জানো? সেইবাবে তুমি এইটোত বেছিকৈ নিমখ দি দিছা। নাজানো বাইদেউ কেনেকুৱাকৈ বেছি নিমখ হৈ গৈছে, মইতো অলপে দিছিলো। যি বস্তু কেতিয়াও দেখা নাই সেয়া যদি হঠাতে দেখা পাই যোৱা তেনেহ'লে সেইবোৰ বস্তু নিজে নিজেই বেয়া হৈ যায়। মইতো ভাইটিক কিমানবাৰ মানা কৰিছিলো কি দুখীয়া ছোৱালীজনীক ঘৰলৈ নানিবা, কিন্তু ভাইটি মোৰ কথা ক'ত শুনে? পূজা সৰু সৰু কথাক লৈ বৰ কাজিয়া কৰিছিল আৰু সেইবাবে ৰাধা বৰ মন মাৰি থাকে। এবাৰ ৰাহুলে কোম্পানীৰ ফালৰ পৰা এখন ফ্লেট পালে। মই গম পাওঁ কি তুমি একো নোকোৱা, কিন্তু বৌ তোমাৰ লগত ভাল ব্যৱহাৰ নকৰে। এতিয়া মই কোম্পানীৰ ফালৰ পৰা এডাল ফ্লেট পাইছোঁ, যিটোত আমি শান্তিৰ লগত বাস কৰিব পাৰিম। মই বিচাৰোঁ কি আমি এটা সৰু পূজা ৰাখোঁ আৰু সকলো প্ৰসাদৰ ৰূপত পায়স খাবলৈ দিওঁ। যেনেকুৱা তুমি বিচাৰা সেনেকুৱাই হ'ব। মই তোমাক কালি পায়স বনোৱাৰ সকলো সামগ্ৰী আনি দি দিম, তুমি ভালদৰে পায়স বনাবা। আমি পায়স দিয়ে সকলোক মিঠা খুৱাম। ৰাধা আৰু পংকজ যেতিয়া পূজাক এয়া সুখবৰ জনালে তো পূজা এয়া সুখবৰ শুনা পাই সুখী নহ'ল। আচ্ছা, তো এতিয়া সিহঁতে নিজৰ নতুন ঘৰত যাব আৰু আমাক পায়স খুৱাব? মই এনেকুৱা হ'বই নিদিওঁ। বস্তুবোৰতো মোৰ ঘৰতে আহিব, মই চেনিডালে গুচাই দিম, না চেনি থাকিব আৰু পায়সো মিঠা নহ'ব। আৰু পায়স যদি মিঠাই নহয় তেনেহ'লে মানুহে কেনেকুৱাকৈ সেই মিঠা পায়স খাব? পূজা এনেকুৱাই কৰিল। যেতিয়া ৰাধা ক্ষীৰ বনোৱা আৰম্ভ কৰিলে তো পূজা তাইৰ ওপৰত দৃষ্টি ৰাখিল। যেতিয়াই ৰাধা গেছৰ সন্মুখৰ পৰা আঁতৰি গ'ল, পূজা তাতে ৰাখা চেনিটো গুচাই দিলে আৰু সেইটো পিছফালে বাৰীত এখন গাঁতত পেলাই দিলে। বৰ প্ৰশংসা শুনাৰ চেষ্টা কৰি আছিল সিহঁত দুজন। এতিয়া যেতিয়া চব আলহীক পায়স খুৱাব বুলি কৈছে আৰু পায়স সিহঁতে নাপাব তেতিয়া মজা হ'ব। সিহঁতৰতো বৰ অসন্মান হ'ব আৰু তেতিয়াই মই শান্তি পাম। ৰাধা যেতিয়া চেনি বিচাৰি নাপাল তো সি বৰ চিন্তাত পৰি গ'ল। তাই চাৰিওফালে চেনি বিচাৰিলে, কিন্তু তাই চেনি অলপো নাপালে। তাই চিন্তাত পৰি তাতে বাগানত বহি গ'ল। তেতিয়াই তাইৰ দৃষ্টি গছজোপাৰ পিছফালে তলত থকা এটা চৰাইৰ বাহাৰ ওপৰত পৰিল, য'ত এটা চৰাই বৰ চেষ্টা কৰি আছিল। লাগি আছে এই চৰাইৰ বাহাটো কিবা কাৰণত মাটিত পৰি গৈছে আৰু চৰাইটো সেই বাহাটোক উঠোৱাৰ চেষ্টা কৰি আছে, কিন্তু বাহাটো বেচাৰা কেনেকুৱাকৈ উঠাব? মোৰ তাইৰ সহায় কৰা উচিত। ৰাধা তৎক্ষণাত তালে গ'ল আৰু সেই চৰাইৰ বাহাটোক গছৰ ওপৰত থৈ দিলে। চৰাইটো তাইক ধন্যবাদ জনাই ক'লে, তুমি মোৰ বৰ সহায় কৰিছা, মোৰ পোৱালীকেইটাৰ সহায় কৰিছা। তুমি যদি বাহাটো গছৰ ওপৰত নাৰাখিলা হয়
তেনেহলে নিশ্চয় মোৰ পোৱালিবোৰ ঢুকাই গলে হয়। তোমাৰ এই উপকাৰৰ ঋণ মই কেনেকুৱাকৈ শোধ কৰিম? এয়াতো মোৰ কৰ্তব্য আছিল। যেতিয়া তুমি মোৰ সহায় কৰা নাছিলা তেতিয়ালৈকে মই কান্দি আছিলো। মোৰ চকু পানী দি এয়া নিমখ একত্ৰিত হৈ গৈছে। তুমি এয়া লৈ যোৱা আৰু তোমাৰ পায়সত দি দিয়া। কিন্তু এয়া নিমখ হয় আৰু মোৰ চেনিৰ প্ৰয়োজন। পায়সত নিমখ ক'ত দিয়েনো? চেনিহেতো দিয়া যাব। এয়া যাদুই নিমখ হয়। তুমি যদি এয়া পায়সত দিয়া তেনেহলে পায়স মিঠা হৈ যাব। ৰাধা চৰাইৰ পৰা নিমখ পাই বৰ ভাল পালে আৰু সেইটোক লৈ গৈ পায়সত দি দিলে। তেতিয়াই তাইৰ সকলো আলহী আহি গ'ল। সকলো আলহী পায়স খাই তাইৰ বৰ প্ৰশংসা কৰিলে। সঁচাকৈ এয়াতো যাদুই নিমখ হয়। এয়া নিমখ হোৱাৰ পিছতো পায়সটো মিঠা হৈ আছে। সকলোৰে পায়স কিমান ভাল লাগি আছে। আৰু এয়া কি, পায়সটোতো শেষে হোৱা নাই। তেতিয়াই সকলো আলহীৰ মাজত এজন আলহীৰ ল'ৰাক এডাল সাপে কামুৰি দিলে। এয়া কেনেকুৱা পায়স খুৱাইছা ৰাধা তুমি? মোৰ ল'ৰাটোক সাপ কামুৰি গুচি গৈছে। তোমাৰ এয়া ঘৰটো অপয়া হয়। এয়া লোৱা, মই নাখাওঁ তোমাৰ এয়া পায়স। মোৰ ল'ৰা, হাই মোৰ ল'ৰা। ৰাধাই যেতিয়া এয়া গম পালে কি বাচ্চাটোক সাপে কামুৰিছে, তো সি পায়স হাতত লৈ ল'ৰাটোৰ ফালে আগুৱাই গ'ল। আৰু তেতিয়াই কাঁহীৰ পৰা পায়স ওলাই ল'ৰাটোৰ সেই ঠাইত পৰি গ'ল য'ত সাপে কামুৰিছিল। আৰু এনেকুৱা হোৱাৰ লগে লগে ল'ৰাটোৰ জ্ঞান আহিলে। এয়াতো চমৎকাৰ হৈ গ'ল। সাপে কামুৰা মোৰ পুত্ৰ একদম ভাল হৈ গ'ল। এয়া কেনেকুৱাকৈ হ'ল? তেতিয়াই তাইৰ দৃষ্টি ল'ৰাটোৰ ভৰিৰ ফালে গ'ল য'ত পায়স পৰি আছিল। এয়া পায়সটো সঁচাকৈয়ে চমৎকাৰী হয়। বিষৰ ওপৰত পায়স পৰাৰ লগে লগে বিষ শেষ হৈ গ'ল। ৰাধা ভনী, মইতো তোমাক এনে ইমান কথা শুনালো। মোক ক্ষমা কৰি দিয়া। এতিয়া কথাটো গোটেই চহৰত বিয়পি গ'ল কি ৰাধাৰ ওচৰত যি পায়স আছে সেয়া চমৎকাৰী হয়। সকলোৱে সেই নিমখৰ পায়সৰে নিজৰ চিকিৎসা কৰাব ধৰিল আৰু সুস্থ হ'ব ধৰিল। যেতিয়া এয়া কথা ৰাধাৰ ডাঙৰ জায়ে গম পালে, তো তাইও মনে মনে সেই পায়সটো খালে। কিন্তু তাইৰ ওপৰত তাইৰ উল্টাই প্ৰভাৱ পৰিল আৰু তাই পেৰালাইজড হৈ গ'ল আৰু তাৰ পৰা পলাই গ'ল। এতিয়া পূজাই নিজৰ ভুলটো বুজি পালে আৰু তাই কেতিয়াও ৰাধাক দিগদাৰ নিদিলে আৰু কেতিয়াও ৰাধাৰ ফালে ঘূৰিও নাচালে। ৰাধা সেই পায়সৰ বাবে বৰ প্ৰসিদ্ধ হৈ গ'ল আৰু ভালদৰে নিজৰ জীৱন যাপন কৰিলে।